Dear aspirants, welcome to our YouTube channel. Today we are going to discuss about English grammar. We shall discuss about parts of speech today. Parts of speech মানে কলে আমি সকলোৱে গম পাওঁ যে parts of speech হৈছে স্পিচ অৰ্থাৎ মুখেৰে আমি যিবিলাক উক্তি কওঁ বা সেন্টেন্স বিলাক কওঁ সেন্টেন্সৰ যিবিলাক পাৰ্ট থাকে অৰ্থাৎ প্ৰতিটো ওয়ার্ড একটা পার্টস অফ স্পিচ এই পার্টস অফ স্পিচক ইংৰাজীত টোটালি 8টা ভাগত ভাগ কৰা হৈছে নাউন প্রোনাউন অ্যাডজেক্টিভ ভার্ব অ্যাডভার্ব প্রিপজিশন কনজাংশন এন্ড ইন্টারজেকশন তো পার্টস অফ স্পিচৰ আমি প্ৰথমতে আলোচনা কৰিম নাউনটো লৈ নাউন কাক কোৱা হয় নাউন হৈছে আসলতে এনেকুৱা কিছুমান ওয়ার্ড যিবিলাকে সদায় নেমস ইন্ডিকেট কৰে অর্থাৎ অল কাইন্ডস অফ নেমিং ওয়ার্ডস বুলি এনি কাইন্ডস অফ নেম যদি হয় তাক আমি নাউন বুলি কম যেনেকুৱা মানুহৰ নাম রাজু বিজু ইত্যাদি বা মানুহ গৰু প্ৰাণীৰ নাম হয় কিছুমান ক্লাস আছে যেনেকুৱা টিচাৰ ষ্টুডেন্টস বা আকাশ বতাহ মনৰ ভিতৰৰ কিছুমান শব্দ থাকে যেনেকুৱা ফিলিংস বা আপোনাৰ থিংকিং ইমোশন এনেকুৱা এবিলাক সবকে নাউন বুলি কোৱা হ'ব নেক্সট আহিছে আমি প্রোনাউন লৈ প্রোনাউন হৈছে কি এটা সেন্টেন্স আমি জাস্ট লিখিছো আই এম এ বয় এছাও এই আই শব্দটো যে আছে আসলতে মই মোৰ নিজৰ নামটো লুকুৱাবলৈ নামটো নকবলৈ মোৰ নামৰ পৰিৱৰ্তে মই আইটো ইউজ কৰিলো অৰ্থাৎ আলটিমেটলি মোৰ নামটো এটা নাউন আৰু এই নাউনৰ পৰিৱৰ্তে এটা ওয়ার্ড ইউজ হল এটো হল আই এই আইটো হ'ব আমাৰ প্রোনাউন ওকে গতিকে আমি ইয়াক ক'ব পাৰি ইউজড ইনস্টেড অফ নাউন নাউনৰ পৰিৱৰ্তে যিবিলাক ওয়ার্ড আমি ব্যৱহাৰ কৰোঁ যেনেকুৱা আই উই ইউ হি শি দে ইট দ্যাট দিস দোস এটসেট্রা নেক্সট আইছো আমি অ্যাডজেক্টিভলৈ 3 নম্বৰটো অ্যাডজেক্টিভ অ্যাডজেক্টিভৰ কাম হৈছে নাউন আৰু প্রোনাউনক কোয়ালিফাই কৰা সাপোজ রাজু ইজ এ বয় রাজু ইজ এ বয় রাজু এজন ল'ৰা ওকে ইয়াত রাজু হৈছে নাউন বয়টো আমাৰ হৈছে নাউন কিন্তু যেতিয়া রাজু ইজ এ গুড লগাই দিলু রাজু ইজ এ গুড বয় তেতিয়া আমাৰ কি হ'ব রাজু কেনেকুৱা ধৰণৰ ল'ৰা ভাল ল'ৰা বা ব্যাড বয় বা বেয়া ল'ৰা বা ইয়াত বয়ক এই গুড বা ব্যাড এই শব্দবোৰেৰে কোয়ালিফাই কৰা হৈছে গতিকে নাউন বা প্রোনাউনৰ স্ট্যাটাস বা নাউন বা প্রোনাউনৰ দোষ গুণ অৱস্থা পৰিমাণ ইত্যাদি যিবিলাক শব্দৰ দ্বাৰা বুজোৱা হ'ব এই সববিলাকে হৈছে প্রোনাউন ওকে যেনেকুৱা আই হ্যাভ এ পেন মোৰ এটা কলম আছে ইয়াত এই শব্দৰ দ্বাৰা কি বুজোৱা হৈছে এটা মোৰ কলম আছে কলম কিমানটা আছে অনলি এটা আছে মানে এটা পৰিমাণৰ কথা বুজোৱা হৈছে গতিকে এটো হ'ব ইয়াত প্রোনাউন সরি অ্যাডজেক্টিভ নেক্সট আহিছে আমি ভার্ব ভার্ব মানে হৈছে অ্যাকশন ওয়ার্ড বা যিবিলাক ওয়ার্ডৰ দ্বাৰা কোনো এটা কাম কৰা বা হোৱা বুজায় যেনেকুৱা ডু মানে কৰা কাম মানে অহা গো মানে যোৱা এনেকুৱা ধৰণৰ কিন্তু কোনো কাম কৰাটো কেনেকুৱা ধৰণৰ আমাৰ সায়েন্সত আমি যেনেকুৱা জানো যে বল প্ৰয়োগ কৰাৰ পিছত কোনো এটা বস্তুৰ হৰণ বা স্থানৰ পৰিৱৰ্তন হ'ব লাগিব তেতিয়াহে আমি তাক কাৰ্য কৰা বুলি কম বা এটা ডাঙৰ হিল এটা আছে তাত বহুত পৰিশ্ৰম কৰি তাক লৰাব নোৱাৰিলো কিন্তু হেতু অ্যাকশন নহব সায়েন্সৰ ভাষাত কিন্তু আমাৰ ইংৰাজী গ্ৰামাৰৰ বেলিকে এনেকুৱা নহয় মানুহ এটা ভাবি আছে কোনো ধৰণৰ শক্তিৰ প্ৰয়োগ হোৱা নাই এই থিংকিংটো এটা ভার্ব হ'ব থিংটো এটা ভার্ব হ'ব ঠিক আছে বা মানুহ এজনে কিবা এটা শুনি আছে জাস্ট লিচেন শুনি আছে কিবা এটা চাই আছে লুক সি এইবিলাক সবে ভার্ব হ'ব ওকে এতিয়া আহিছে আমি অ্যাডভার্বলৈ অ্যাডভার্ব মানে ইয়াত ভার্ব জড়িত হৈ আছে ভার্বক যিবিলাক ওয়ার্ডে কোয়ালিফাই কৰে যেনেকুৱা আপনার এজন মানুহে দৌৰি আছে দি ম্যান ইজ রানিং মানুহজন দৌৰি আছে ওকে এতিয়া যদি আমি কওঁ দি ম্যান ইজ
ৰানিং ফাষ্ট বা দি মেন ইজ ৰানিং শ্ল'লি, মানুহজন দৌৰি আছে স্পীডত বা শ্ল'লি লাহে লাহে, এই দৌৰি থকাটো কেনেদৰে দৌৰি আছে, লাহে লাহে না জোৰে জোৰে, এইবিলাক ৱাৰ্ড যে আছে এইবিলাক আচলতে আমাক এডভাৰ্ব বুলি কোৱা হয়। অ'কে, নেক্সট আহিছোঁ আমি প্ৰিপজিশ্যনলৈ। প্ৰিপজিশ্যন হৈছে এনেকুৱা কিছুমান ৱাৰ্ড যিবিলাক নাউন আৰু প্ৰনাউনৰ আগত বহে। অসমীয়াত যাক আমি অব্যয় বুলি কওঁ, অৰ্থাৎ ইন, অফ, টু, এইবিলাক আণ্ডাৰ, এনেকুৱা ধৰণৰ যিবিলাক শব্দ আছে এইবিলাক হৈছে প্ৰিপজিশ্যন। পিছত আহিছোঁ আমি কনজাংশ্যনলৈ। কনজাংশ্যনৰ কাম হৈছে ইউজ টু কানেক্ট টু, ক্লজেষ্ট টু, কোঅৰ্ডিনেট ৱাৰ্ডছ, দুটা শব্দ বা দুটা বাক্যাংশক যিয়ে একলগ কৰে। ছাপ'জ যেনেকৈ ৰাজু ইজ গোয়িং টু মাৰ্কেট, বিজু ইজ গোয়িং টু মাৰ্কেট, দুটা শব্দ দুটা বাক্য, ইয়াত ৰাজু এণ্ড বিজু, এই এণ্ড শব্দটোৰে ৰাজু এণ্ড বিজু আৰ গোয়িং টু মাৰ্কেট, এই এণ্ড শব্দৰে দুটা বাক্যক আমি লগ লগালোঁ, এই এণ্ডটো হ'ব ইয়াত কনজাংশ্যন। ঠিক তেনেকুৱা বাট এণ্ড, ইফ, হয়দাৰ, হয়েন, এনেকুৱা ধৰণৰ বহুত শব্দ আছে, এইবিলাক হৈছে কনজাংশ্যন। আৰু লাষ্ট আহিছে আমি ইণ্টাৰজেকশ্যনলৈ। ইণ্টাৰজেকশ্যন হৈছে এনেকুৱা কিছুমান এক্সক্লেমেশ্যন ৱাৰ্ড যিবিলাকৰ দ্বাৰা মানুহৰ মনৰ একেবাৰে বেছি আনন্দ উল্লাস বা একেবাৰে দুখ এনেকুৱা প্ৰকাশ পায়, যেনেকুৱা হুৰ্ৰা, ৱাও, ব্ৰেভো। এতিয়া আহিছোঁ নাউনৰ কিছুমান ভাগ আছে, অৰ্থাৎ নাম বা নাউন, এই নেমিং ৱাৰ্ডবোৰক কিছুমান ভাগত ভাগ কৰা হৈছে। ফাৰ্ষ্ট ভাগটো হৈছে কাউণ্টেবল এণ্ড আনকাউণ্টেবল, অৰ্থাৎ যিবিলাক বস্তু, যিবিলাক নাম, আমি নামৰ বস্তু আমি গণিব পাৰোঁ সেইবিলাকক কোৱা হয় কাউণ্টেবল, আৰু যিবিলাকক গণিব নোৱাৰোঁ সেইবিলাকক কোৱা হয় আনকাউণ্টেবল। ইয়াত কিছুমান এক্সাম্পল লৈছোঁ। কাউণ্টেবল নাউন যেনেকুৱা এপল, বুক, ডেস্ক, মেন, বয়, গাৰ্ল, এটচেট্ৰা, এইবিলাক হৈছে কাউণ্টেবল নাউন। আৰু কিছুমান আছে আনকাউণ্টেবল, যিবিলাকক আমি কেলকুলেট কৰিব নোৱাৰি, কেন নট বি কেলকুলেটেড, যেনেকুৱা মিল্ক। মিল্ক বুলি নহয়, অকল যিমান আমাৰ লিকুইড আছে, গেছিয়াছ আছে, সেই চববিলাকেই হয়। তাৰ লগতে কিছুমান আছে মানুহৰ মনৰ থিংকিং, নেটাল এক্টিভিটিৰ লগত জড়িত যিবিলাক, যেনেকুৱা থিংকিং, যেনেকুৱা ইম'শ্যন, এইবিলাকো আমি গণিব নোৱাৰি, এইবিলাকক আনকাউণ্টেবল নাউন বুলি কোৱা হয়। অ'কে, ইয়াত কিছুমান কেছ আছে, যেনে আই ৱান্ট চাম মানি, আৰু নেক্সট বাক্যটো হৈছে আই গেভ হিম 20 rupees। মানি আৰু ৰুপিজ আমি দুটা এক অৰ্থত ব্যৱহাৰ কৰোঁ কিছুমানে হয়তো, কিন্তু আচলতে নহয়। ৰুপি, যিটো ৰুপিটোক আমাৰ কাউণ্টেবল বা পইচা, আমি 1 টকা 2 টকা যিটো গুণিব পাৰোঁ, ইয়াক কোৱা হয় ৰুপি। আৰু মানি হৈছে আমাৰ মানে আনকাউণ্টেবল, গণনা কৰিব নোৱাৰা এটা ধনৰাশি বুলি আমি যাক ক'ব পাৰিম, সেয়া হৈছে মানি। মানিৰ কিন্তু মানিছ নহয়, ৰুপিৰ কিন্তু ৰুপিজ হয়। মনত ৰাখিব, এই মানিটো হৈছে আমাৰ আনকাউণ্টেবল নাউন, আৰু ৰুপি বা ৰুপিজ এইটো হৈছে আমাৰ কাউণ্টেবল নাউন। অ'কে, ইয়াত চাওক, আই টুক এ 200 rupee নোট, ইয়াত এটা 200 টকীয়া নোটৰ কথা কৈছে, গতিকে ইয়াত ৰুপিৰ ক্ষেত্ৰত ৰুপিজ নহ'ব, যিহেতু এটা 200 টকীয়া নোট, এই টোটেলটো 200 rupee নোট, এই গোটেইখিনি মিলি এটা নাউন হৈছে, ইয়াত ৰুপিজ হোৱাৰ কোনো চান্স নাই। অ'কে, পিছত হৈছে আই ড্ৰাংক চাম জুইচ, ইয়াত জুইচটা আনকাউণ্টেবল নাউন। হেভ ইউ টেকেন দ্য জুইচ বটল, ইয়াত এই জুইচ বটল গোটেইখিনি মিলি এটা নাউন বুজাইছে। জুইচৰ ক্ষেত্ৰত কেতিয়াও জুইচেছ নহয়, কিন্তু জুইচ বটল যেতিয়া থাকিব, জুইচ বটলছ হ'ব যদি মোৰ দেন ওৱান হয় কোৱান্টিটিটো। অ'কে, এতিয়া আহিছোঁ কংক্ৰিট এণ্ড এবষ্ট্ৰেক্ট নাউন। কনক্ৰিট আৰু এবষ্ট্ৰেক্ট এটা কথাতে শেষ কৰিব পৰা যায়, সেয়া হৈছে যিবিলাক আমি স্পৰ্শ কৰিব পাৰি, আৰু এবষ্ট্ৰেক্টটো হৈছে নেটাল এক্টিভিটি বা মনৰ মাজতে সীমাবদ্ধতা যাৰ আছে, মানে জাষ্ট ফিল কৰিব পাৰি, কোনো টাচ কৰি চুব নোৱাৰি, চকুৰে চাব নোৱাৰি, এনেকুৱা ধৰণৰ যিবিলাক, সেইবিলাক হৈছে এবষ্ট্ৰেক্ট। আৰু যিবিলাক হাতেৰে স্পৰ্শ কৰিব পাৰি বা গমি চাব বা আমি চকুৰে চাব পাৰি, সেইবিলাক হৈছে আমাৰ কনক্ৰিট নাউন। কনক্ৰিট নাউনৰ কিছুমান যেনেকুৱা পেঞ্চিল, ৱাটাৰ, এটচেট্ৰা, এইবিলাক হৈছে এক্সাম্পল। আৰু এবষ্ট্ৰেক্ট নাউন কিছুমান, সেইবিলাক হৈছে যেনেকুৱা থিংকিং, ফিলিং, টেনশ্যন, ইম'শ্যন, হোপ, এটচেট্ৰা। অ'কে, এইবিলাক। এতিয়া এটা কথা হ'ল এয়াৰ।
অক্সিজেন হাইড্ৰোজেন এইবিলাকক কি ক'ব এইবিলাক কনক্ৰিট ক'ব নে এবষ্ট্ৰেক্ট ক'ব চাওক এয়াৰ অক্সিজেন এইখিনি কিন্তু আমাৰ মনৰ মানসিক অৱস্থাৰ লগত জড়িত নহয় এইখিনি আছে বা আমি খালি চকুৰে চাব নোৱাৰিলেও ইয়াক আমি গাত আমাৰ স্পৰ্শ হয় ইয়াক আমি ঠাণ্ডা বা গৰম এইখিনি আমি অনুভৱ কৰিব পাৰোঁ আমাৰ ছালত টাচ হয় গতিকে এইখিনি আমাৰ কনক্ৰিট নাউনৰ নেক্সট আহিছোঁ প্ৰপাৰ নাউন আৰু কমন নাউন এই দুটা শব্দ সিম্পল হয় এইবিলাক কথা জেনেৰেলি ভাবি ল'লে হ'ল ইমান ডেপথত যাব নালাগে প্ৰপাৰ নাউন হৈছে এনেকুৱা কিছুমান ৱাৰ্ড স্পেচিফিক ৱাৰ্ড যিবিলাকৰ সহায়ত কোনো থিং প্লেচ বা পাৰ্চনক একেবাৰে ডিৰেক্টলি আইডেণ্টিফাই কৰিব পাৰি ডিৰেক্ট আমি এটা নাম ক'লে এজন মানুহক বা এটা ব্যক্তিক বা এটা স্থানক বা কোনো এটা নিৰ্দিষ্ট বিষয়ক এনেকৈ বুজোৱা হয় সেইবিলাক হৈছে প্ৰপাৰ নাউন আৰু কমন নাউন হৈছে ক্লাছ অফ থিং এটা শ্ৰেণী এ ক্লাছ অফ থিংছ হ'ব ইয়াত এটা শ্ৰেণী বা পাৰ্চনছ অৰ প্লেচেছ ঠিক আছে যেনেকৈ এটা এক্সাম্পল লৈছোঁ মই ৰাজু ইজ এ ষ্টুডেণ্ট ইয়াত ৰাজুটো হৈছে এটা কমন নাউন ইয়াত ৰাজুটো হৈছে এটা প্ৰপাৰ নাউন কাৰণ ৰাজু কোৱাৰ লগে লগে প্ৰপাৰলি এজন বিশেষ ব্যক্তিক বুজোৱা হৈছে যিজনক ৰাজু কোৱা হৈছে কিন্তু ইয়াত ষ্টুডেণ্টটো চাওক ষ্টুডেণ্ট কোনো এটা নিৰ্দিষ্ট মানুহক বুজোৱা নাই কিন্তু ষ্টুডেণ্ট এটা এ গ্ৰুপ অফ বয়েজ হু আৰ ষ্টাডিং দে আৰ কল্ড ষ্টুডেণ্ট গতিকে ছাত্ৰটো এটা নিৰ্দিষ্ট শ্ৰেণীক বুজোৱা হৈছে ইয়াত ৰাজু হ'ব পাৰে বিজু হ'ব পাৰে বেলেগ কোনোবাই ষ্টুডেণ্ট হ'ব পাৰে এই ৰাজু কিন্তু এজন মানুহে হয় ইয়াৰ দ্বিতীয় কোনো ব্যক্তি হ'ব নোৱাৰে চাগে অ'কে গতিকে ইয়াত ৰাজু হৈছে প্ৰপাৰ নাউন আৰু ষ্টুডেণ্ট হৈছে কমন নাউন ঠিক তেনেকুৱা হি ইজ এ ষ্টুডেণ্ট হি ইজ মুন ইয়াত মুন এজন নিৰ্দিষ্ট মানুহক বুজোৱা হৈছে গতিকে মুন হ'ব ইয়াত প্ৰপাৰ নাউন ইয়াত আই লিভ ইন দ্য চিটি কলকাতা এই চিটি শব্দটো যিটো চিটি শব্দটো কিন্তু এটা নিৰ্দিষ্ট কোনো এটা ঠাই নহয় পৃথিৱীত বহুতো চিটি আছে গতিকে চিটিটো হ'ব আমাৰ কমন নাউন কিন্তু কলকাতা এটা নিৰ্দিষ্ট প্লেচক বুজোৱা হৈছে এটা নিৰ্দিষ্ট নাম হয় গতিকে কলকাতাটো হ'ব আমাৰ প্ৰপাৰ নাউন লাইক এ was sent to space for first time which was a dog ইয়াত লাইক এ এটা নিৰ্দিষ্ট নামক বুজোৱা হৈছে কিন্তু লাইক এ নামৰ যিটো কুকুৰটোক ফাৰ্ষ্ট স্পেচলৈ চেণ্ড কৰা হৈছিল এই লাইক এইটো হ'ব আমাৰ প্ৰপাৰ নাউন কিন্তু ডগটো হ'ব আমাৰ কমন নাউন কাৰণ ডগ লাইক এ বাহিৰে আৰু কোটি বহুতো পৃথিৱীত ডগ আছে অ'কে নেক্সট আহিছোঁ মেটেৰিয়েল নাউন দ্য মেটেৰিয়েলছ অৰ ছাবষ্টেঞ্চ হুইচ আৰ ইউজ টু মেক থিংছ টু কনজিউম এণ্ড টু ইউজ মানুহে ব্যৱহাৰ কৰিবলৈ যিবিলাক সামগ্ৰী বা মানুহে ব্যৱহাৰ কৰিবলৈ সামগ্ৰীবোৰ বনাওঁতে যিবিলাক মানে ছাবষ্টেঞ্চ ইউজ কৰা হয় যেনেকুৱা মানুহে ৰিং এটা হাতত ইউজ কৰে কিন্তু ৰিংটো বনায় কিহেৰে গ'ল্ডেৰে এই গ'ল্ডটো হৈছে মেটেৰিয়েল নাউন অ'কে মানুহে কাঁহৰ বাচন বৰ্তন বনায় মাটিৰ বাচন বৰ্তন বনায় এই মাটিটো হ'ব মানে মেটেৰিয়েল নাউন অ'কে প্লাষ্টিকেৰে চেয়াৰ বনায় প্লাষ্টিকটো হ'ব মেটেৰিয়েল নাউন আশা কৰোঁ গম পাইছে নেক্সট আহিছোঁ কালেক্টিভ নাউনলৈ কালেক্টিভ নাউন হৈছে এটা কালেকশ্যন বুলি ক'ব পাৰি বা এটা এনেকুৱা এটা ৱাৰ্ড যিটো ৱাৰ্ডৰ দ্বাৰা কোনো এটা বিশেষ গোটক বুজোৱা হয় যেনেকৈ হাৰ্ট মানে কি এ গ্ৰুপ অফ কেটেলৰ যিটো জাক তাক হাৰ্ট বুলি কোৱা হয় পেয়াৰ মানে হৈছে যোৰা পেয়াৰ মানে কেতিয়াও এটা নহয় যেতিয়া পেয়াৰ কম পেয়াৰ মানে হৈছে দুটা মানে এই পেয়াৰটো হ'ব এটা কালেক্টিভ নাউন যেতিয়া আমি ডৰ্জন বুলি ক'ম ডৰ্জন মানে হৈছে 12টা গতিকে ইয়াক আমি কালেক্টিভ নাউন বুলি ক'ম ক্ৰাউড মানে ভিৰ ক্ৰাউড মানে তাত বহুতো মানুহ থাকে একেলগে মানুহখিনি গোট খাই থাকে গতিকে ক্ৰাউডক আমি কালেক্টিভ নাউন বুলি ক'ম অ'কে আমাৰ মনত কেতিয়াবা এনেকুৱা এটা হেৰি আহি থাকে যেনেকৈ ষ্টুডেণ্টছক আমি কি ক'ম কালেক্টিভ নাউন ক'ব পাৰিম নেকি নহয় কাৰণ ষ্টুডেণ্টৰ বহু বচন হৈছে ষ্টুডেণ্টছ যদিও বহুত কেইজন ছাত্ৰ মিলি ষ্টুডেণ্টছ হৈছে কিন্তু ষ্টুডেণ্টৰ যিটো মানে শ্ৰেণী তাক বিশেষ এটা নামেৰে ক'ব লাগিব
যেনেকৈ ছাত্ৰ বহুত বিলাক ছাত্ৰ এটা গ্ৰুপত পঢ়িলে বা এটা ক্লাছত পঢ়িলে তাক বেচ বুলি কোৱা হয় এই বেচক কোৱা হ'ব আমাৰ কালেক্টিভ নাউন কিন্তু ষ্টুডেণ্টক কোৱা হ'ব আমাৰ কমন নাউন এনেকুৱা কেইটামান এক্সাম্পল আমি ইয়াত দিছোঁ যেনেকৈ বৰ্ড অফ এক্সামিনাৰ বৰ্ডক কোৱা হ'ব আমাৰ কমন নাউন কিন্তু বৰ্ডক কোৱা হ'ব আমাৰ কালেক্টিভ নাউন বেচ অফ ষ্টুডেণ্টছ বেচটো কোৱা হ'ব আমাৰ কালেক্টিভ নাউন আৰু পিউপিলটো কোৱা হ'ব বা ষ্টুডেণ্টছ বা পিউপিল ইয়াক কোৱা হ'ব আমাৰ কমন নাউন ফ্লিট অফ বৰ্ডছ বা নৌ বহৰ বা নাৱৰ যিটো শাৰী থাকে এই নাও কোৱা হ'ব আমাৰ কমন নাউন দ্য ফ্লিটক কোৱা হ'ব আমাৰ কালেক্টিভ নাউন গ্ৰুপ অফ বেগাৰ্ছ এই বেগাৰটো কোৱা হ'ব আমাৰ কমন নাউন গ্ৰুপটো কোৱা হ'ব আমাৰ কালেক্টিভ নাউন টিম অফ প্লেয়াৰ্ছ পাইল অফ উডছ খৰিৰ বোজা যিটো ঠিক তেনেকুৱা জুৰি অফ জাজেছ কেইজনমান জাজ একেলগে এটা জুৰি হয় এই জুৰিটো কোৱা হ'ব আমাৰ কালেক্টিভ নাউন আৰু এই জাজক কোৱা হ'ব আমাৰ কমন নাউন হাৰ্ড অফ কেটেলছ হাৰ্ডক কোৱা হ'ব আমাৰ কালেক্টিভ নাউন কেটেলছক কোৱা হ'ব আমাৰ প্ৰপাৰ নাউন কমন নাউন কেইটামান কুৱেশ্যন আমি আলোচনা কৰিম এতিয়া যেনেকৈ দি বয় ইজ ব্লাইণ্ড এই ব্লাইণ্ড শব্দটো ইয়াত কি প্ৰকাশ কৰিছে ব্লাইণ্ড নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব কি হ'ব এইটো ব্লাইণ্ড চাওক দি বয় ইজ ব্লাইণ্ড ল'ৰাজন অন্ধ হয় এই ল'ৰাজনৰ ষ্টেটাছ বা ল'ৰাজনক কোৱালিফাই কৰিছে এই শব্দটোৱে ব্লাইণ্ডটোৰে ব্লাইণ্ড মানে ল'ৰাজনৰ কথা এটা দোষ বা এটা গুণ বা এটা কোৱালিটিৰ কথা কোৱা হৈছে যে ল'ৰাজন অন্ধ হয় গতিকে ব্লাইণ্ডটো হ'ব এডজেক্টিভ যিহেতু দি বা নাউনক কোৱালিফাই কৰিছে ব্লাইণ্ডৰ দ্বাৰা গতিকে ইয়াক কোৱা হ'ব এডজেক্টিভ ইয়াত চাওকচোন দি ব্লাইণ্ড ইজ হেল্পড বাই আৱাৰ বছ ইয়াত ব্লাইণ্ডটো কি হ'ব নাউন প্ৰনাউন এডজেক্টিভ নে কি হ'ব এটা কথা মনত ৰাখিব যদি কোনো এডজেক্টিভ ৱাৰ্ডৰ আগত দি থাকে দি প্লাছ এডজেক্টিভ যদি থাকে এইটো সদায় pronoun হিসাবে ইউজ হ'ব ওকে কারণ দি ব্লাইণ্ড কোৱাৰ লগে লগে এটা নিৰ্দিষ্ট ব্লাইণ্ড বা অন্ধ মানুহ কোৱা হোৱা নাই এটো অন্ধ শ্ৰেণীৰ মানুহবোৰক কোৱা হৈছে ওকে গতিকে ইয়াক এটা pronoun হিসাবে ইউজ কৰা হয় আৰু এটা কথা মনত ৰাখিব যেতিয়া ই pronoun হৈ যাব তেতিয়া ই সদায় বহুবচন হিসাবে ইউজ হ'ব তেতিয়া আৰু ইজ নহয় আর টু কারেক্ট হ'ব দি ব্লাইণ্ড আর হেল্পড বাই আৱাৰ বস ওকে নেক্সট আৰু এটা কোৱেশ্চন লৈছো ইয়াত দি পুৱাৰ গেটস পুৱাৰ দি ৰিচ গেটস ৰিচ অৰ্থাৎ দুখীয়া বৰ দুখীয়া হয় ধনী বৰ ধনী হয় এটা আমাৰ কাৰেকশন কৰিব লাগে অলপ আগতে কলো দি পুৱাৰটো এছাওক এডজেক্টিভ আছে দি প্লাস এডজেক্টিভ আছে দি প্লাস এডজেক্টিভ থকাৰ লগে লগে ইয়াত pronoun হিচাপে ইউজ কৰিব লাগিব আৰু সেই pronounটো কি হ'ব আমাৰ বহুবচন হ'ব গতিকে এটা থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলো গেটস নহব গেট হ'ব কাৰণ দি পুৱাৰটো আমাৰ প্লুৰাল হিচাপে ইউজ হৈছে ইয়াত গেট হৈ যাব সেম তেনেকুৱা দি ৰিচটো ইয়াত গেটস নহব গেট হ'ব কাৰণ দি ৰিচটো ইয়াত আমাৰ গেটস নহয় গেট কাৰণ দি ৰিচটো আমাৰ ইয়াত প্লুৰাল হিচাপে ব্যৱহাৰ হৈছে গতিকে গেটস নহয় গেট হ'ব আজিৰ কাৰণে আলোচনা ইমানেই থ্যাংক ইউ